তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে যোৱা অক্টোবৰ মাহৰ পৰা লাষ্ট নৱেম্বৰ 7 তাৰিখ পৰ্যন্ত ডিএলএডৰ এডমিশন চলি আছিল। এটা কথা হ'ল বন্ধুসকল যে ফাৰ্ষ্ট ৰাউণ্ড স্পট এডমিশন হৈ যোৱাৰ পাছত সেকেন্ড ৰাউণ্ড স্পট এডমিশন হ'ব নেকি বা 2024 ৰ ডিএলএডৰ এডমিশন প্ৰক্ৰিয়া যোৱা 7 নৱেম্বৰতে এছচিআৰটিয়ে সমাপ্ত কৰি দিলে নেকি। হয় বন্ধুসকল এনে ধৰণৰ আপোনালোকৰ বহুতো কোৱেৰিজ আজি মই আপোনালোকক এই ভিডিঅ'টিত ক্লিয়াৰ কৰিবলৈ গৈ আছো। তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল আপোনালোকৰ যেটো ডিএলএড এডমিশন ফাৰ্ষ্ট ৰাউণ্ড এডমিশন হৈ গ'ল, সেকেন্ড ৰাউণ্ড এডমিশন হ'ল, থাৰ্ড ৰাউণ্ড এডমিশন হ'ল, তাৰ পিছত পুনৰ থাৰ্ড ৰাউণ্ড এডমিশনৰ পাছতো ভ্যাকেন্সি থকাৰ কাৰণে ইনষ্টিটিউচন বিলাকত স্পট এডমিশন যোৱা 2 নৱেম্বৰৰ পৰা 7 নৱেম্বৰ পৰ্যন্ত চলিছিল। এটা কথা হ'ল এই 7 নৱেম্বৰ এডমিশন হৈ যোৱাৰ পাছতে ইনষ্টিটিউচন বিলাকত ভ্যাকেন্সি নাইকিয়া হৈ গৈছে। হয় বন্ধুসকল ভ্যাকেন্সি ইতিমধ্যে নাইকিয়া হৈ গ'ল আৰু এছচিআৰটিৰ পৰা মই জানিব পাৰিছো যে ডিএলএডৰ যি এডমিশনৰ প্ৰক্ৰিয়া বা সেকেন্ড ৰাউণ্ড স্পট এডমিশনৰ যি নোটিস হেতু নুলাই গৈ যেহেতুকে স্পট এডমিশন হওক বা যেটো ডিএলএডৰ এডমিশন ইতিমধ্যে সমাপ্ত তেওঁলোকে কৰি দিছে আৰু দুই এখন ইনষ্টিটিউচনত যদি কৰবাত ভ্যাকেন্সি আছেও তেতিয়ালে হেতু তেনেকৈ থাকিব কাৰণ বন্ধুসকল সেই সিটটো পিছত আকৌ ইন সাৰ্ভিস টিচাৰ্ছ সকলৰ কাৰণে মেবি তেওঁলোকে তাৰ পৰা তেওঁলোকে এডমিশন দি দিব। এটা কথা হ'ল সদ্যহতে ফ্ৰেছ যেটো ক্যান্ডিডেটৰ এডমিশন তেওঁলোকে সম্পূৰ্ণ কমপ্লিট হৈছে বুলি জনাইছে। হে বন্ধুসকল মই যেটো জানিব পাৰিছো মই আপোনাক জনাই দিছো যে এছচিআৰটি যেটো সেকেন্ড ৰাউণ্ড স্পট এডমিশনৰ নোটিস নুলাই আৰু এডমিশনৰ যি প্ৰক্ৰিয়া তেওঁলোকে ইমানতে সমাপ্ত কৰিব কাৰণ যেহেতুকে বন্ধুসকল ক্লাছ ষ্টাৰ্ট হৈ গৈছে, ক্লাছ চলি আছে আৰু ক্লাছ ষ্টাৰ্ট কৰি কিছুমান শিক্ষাৰ্থীসকলক তেওঁলোকে এছাইনমেন্ট আদি পৰ্যন্ত দিয়া আৰম্ভ কৰিছে। সো হে বন্ধুসকল 2024 বৰ্ষৰ যি ডিএলএড এডমিশনৰ প্ৰক্ৰিয়া যোৱা 7 নৱেম্বৰতে তেওঁলোকে কমপ্লিট কৰি দিছে। শিক্ষাৰ্থীসকলে বহুত জানিব বিচাৰি আছিল যে সেকেন্ড ৰাউণ্ডৰ কাৰণে স্পট এডমিশন নোটিস দিব নেকি বা স্পট এডমিশন পুনৰ হ'ব নেকি। হয় বন্ধুসকল মই আপোনাক যিসকল শিক্ষাৰ্থী হদি আছে মই আপোনাক জনাই দিছো যে স্পট এডমিশন 2024 বৰ্ষৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ বন্ধ কৰিছে বা তেওঁলোকে সমাপ্ত কৰি দিছে, কমপ্লিট হৈ গৈছে যেহেতুকে বন্ধুসকল ইনষ্টিটিউচন বিলাকত ভ্যাকেন্সি নাইকিয়া হৈ গৈছে বা ভ্যাকেন্সি প্ৰায় নাইকিয়া হৈ গৈছে। কৰবাত যদি আছেও তেতিয়ালে হেতু পিছত তেওঁলোকে পুনৰ এই ট্ৰান্সফাৰ আদিৰ পৰা তেওঁলোকে সেই সিটসমূহ ফিল আপ কৰি দিব। তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকক জনাবলগীয়া কথা। শেষত বন্ধুসকল মই আপোনালোকক এটা কথাই জনাও যে আপোনালোকে যদি এডমিশন এতিয়া পৰ্যন্ত পোৱা নাই বা এতিয়া পৰ্যন্ত যদি আপোনাৰ এডমিশন লোৱাৰ যি হাবিয়া আগ্ৰহ এতিয়া পৰ্যন্ত যদি আছে তেতিয়ালে এছচিআৰটিৰ যেটো অফিচিয়াল ৱেবসাইটত যি ফোন নম্বৰ দি আছে হেল্পলাইন নম্বৰ দি আছে তাত আপোনালোকে যোগাযোগ কৰিব। তাত যোগাযোগ কৰি পেলাই আপোনালোকে সুধি ল'ব পাৰিব যে তেওঁলোকে স্পট এডমিশন এগেইন ল'ব নেকি বা য'ত য'ত ভেকেন্ট আছে তাত এডমিশন দিব নেকি। হয় বন্ধুসকল হেতু আপোনালোকে জানিব পাৰিব কিন্তু বন্ধুসকল মই যেটো জানিব পাৰিছো তেওঁলোকে ইতিমধ্যে সমাপ্ত কৰিছে, ক্লাছ চলি আছে আৰু এডমিশনৰ যি প্ৰক্ৰিয়া তাতেই তেওঁলোকে একদম সমাপ্ত কৰি দিছে। তো বন্ধুসকল যদি আপোনালোকে যোগাযোগ কৰি কিবা ইনফৰমেশন পায় তেতিয়ালে কমেন্ট সেকশনত মোক জনাব বা আপোনালোকৰ হাতত যদি কিবা ইনফৰমেশন আছে স্পট এডমিশন হওক বা ডিএলএড এডমিশনৰ কাৰণে তেতিয়ালে আপোনালোকে কমেন্ট সেকশনৰ যোগেদি মোক জনাবলৈ চেষ্টা কৰিব। তো বন্ধুসকল তেতিয়ালে এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো আৰু এই ভিডিঅ'টিক হেহলৈকে চাবৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।